নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল সোণোৱালী অসমলৈ। নমস্তে বন্ধুসকল, মেনেজাৰ বহুত দিনৰ মূৰত আহিছে আমাৰ লগত ভাওনা লৈ বুলি, আৰু এফালে লগত আছে কলিয়া ককাইদেউ। একেৰাহে একদিন চলি আছে দেই কলিয়াৰ লগত। ফেব্ৰুৱাৰীৰ পৰা একেৰাহে থাকিম আৰু কলিয়াতে আমি। তিনিখন কণ্টিনিউ চলিলে নেকি কলিয়াটা, হয় নাই? চলি আছে। বাকী আজি সৈতে 4খন কৰিবলৈ আহিছোঁ। আজি মৎস্য অৱতাৰ আমাৰ কলিয়াটা হয় দত্ত আৰু মই সত্যব্ৰত। বাকী চাই থাকক আপোনালোকে। আমাৰ মেনেজাৰ দুআষাৰ কোৱা নেকি? মই ৰাইজ একো কোৱা নাই, চাবলৈ আহিছোঁ। বহুত দিন ঘৰত সোমাই আছোঁ বিহুৰ পৰা, মানে বেদম ভাওনা চাবলৈ নাপাই মন বেয়া লাগি আছে। ভাওনা চাবলৈ আহিছোঁ। মন বেয়া লাগিছে, বিহুত বেছিকে খাই পেট বেয়া, সেইকাৰণে সোমাই আছিলা। তুমি এনেই সোমাই থকা মানুহ নহয় নহয়। এতিয়া যিটো পাত লাইভ কৰি পেলাই তেওঁ গান গাই গাই গাহৰি খাইছে। এতিয়া যিটো পাত মাৰিছে মেনেজাৰে, প্ৰথমতে গ্লাছখন বন্ধ কৰি ল'বলৈ ক'লে। গ্লাছ বন্ধ কৰিলে ঠাণ্ডা লাগিছে। তাৰপিছত যিটো পাত মাৰিছে, এচি চলায়ো শান্তি পোৱা নাই দেই। মানে এনেকুৱা পাত নেমাৰিবা। মানুহে কৈ ল'ব লাগে যে মই পাতিছো, এইখন খুলি দে। ৰাস্তা পদূলি বেয়া, এনেকে কৰিব নালাগে। বাকী চাই থাকক, আপোনালোকে গম পাইছে কোনে কেনেকুৱা পাত মাৰে। বাকী চাই থাকক আৰু এনজয় কৰি থাকক। টাফা এটা ভ্লগ পাইছোহি দেই ৰাইজ, নামটিত কৰিবলৈ আহিছো। মজা চাই থাকক দেই। চবেই পাব ভিডিঅ'। এইফালে ৰাস্তা আহি আছো, অকমান ৰাস্তাটো বেয়া দেই ৰাইজ। এইফালে বাঘ ওলাই বুলি কোৱা শুনিছো। যদিও বা বাঘ ওলালে কি হব, একেখন হাবিতে জানো 2-3টা বাঘ থাকে। এইফালে আমাৰ মেনেজাৰ বাঘ গাড়ীত বহি আছে, আৰুনো বাঘ ক'ত ওলাব পাৰিব দেই ৰাইজ। চাই থাকক আৰু এনজয় কৰি থাকক। ইতিমধ্যে আমি পাই গ'লোহি ভাওনা কৰা স্থলী, আৰু এয়া ভাওনাৰ আগমুহূৰ্তত সকলোৱে ভগৱন্তৰ শ্ৰীচৰণত এভাগি প্ৰাৰ্থনা জনাই লৈছে। সকলোৱে এয়া চাওক। আৰু ব'লকচোন আমি পোনে পোনে মেকআপ কৰা ঘৰলৈকে যাওঁ। এয়া মেকআপ কৰা ঘৰৰ এটি বিৰল দৃশ্য। আমাৰ গায়ন বায়ন দুহাৰৰ দল সকলোটি প্ৰস্তুত হ'ল, আৰু আমাৰ সকলোৱে মেকআপ কৰি আছে দুৰ্দান্ত গতিত। আমাৰ মেনেজাৰো হাঁহি হাঁহি বহি আছে। এইফালে সাংঘাতিক মুচ লগাই আমাৰ প্ৰদ্যুতে ৰন্তু জানদাক মেকআপ কৰি দিছে। আমাৰ কলিয়াদা এইফালে বহি আছে, মুচ চাই চাই মেকআপ শিকি আছে। এইফালে আজি ভোলানাথ আমাৰ সঞ্জীৱদা, বঢ়িয়া লাগিছে, ধুনীয়া। এইফালে আমাৰ প্ৰীতম ভাইটি, প্ৰতিম ভাইটি আজি সৰস্বতী ন, বঢ়িয়া। এইফালে হয় দত্তৰ ভাও আজি কলিয়াদা সুন্দৰকে একদম মেকআপ কৰি দিছে, দুৰ্দান্ত গতিত ওলাইছে দেই ৰাইজ। চাওক আৰু ভিডিঅ' দেখুৱাম কেনেকুৱা লাগিছে ক'ব দেই। কাষত এইফালে জুচ দিবলৈ আহি গ'ল আমাৰ ককাইদেউ, ঠিক আছে। বাকী আমাৰ এয়া ৰন্তু জানদা দুৰন্ত কৰি ওলাইছে, দাঢ়ি দেখিছে নে, বঢ়িয়া। বাকী আমাৰ মেনেজাৰ আছে, আজি ভিডিঅ' কৰিবগৈ লাগিব। মেনেজাৰ খিনাইছে দেই ৰাইজ, খেলিছে, খুব মতে খেলিছে। এইবাৰ এওঁ IPL-ত চান্স পাইছে দেই ৰাইজ। ক'ত কেলে তুমি IPL-ত চান্স পোৱা নাই নি দোকান দিবলৈ? IPL-ত কেলে দোকান দিবলৈ চান্স পোৱা নাই নি? IPL-ত দোকান দিব, ঘুগুনি পকৰি দোকান দিবলৈ চান্স পাইছে মেনেজাৰ দেই ৰাইজ। লেগ পিচ খাব, ঘুগুনি খাব, পকৰি খাব, বইল ডিম খাব। কি খাব পাৰিবা? আলু পৰঠা। ধুনীয়া ধুনীয়া, বঢ়িয়া লাগিছে। নিজৰ মুখখন আলু কটা হৈ পৰিছে কিন্তু দেই। বাকী আমাৰ সকলোৱে মানে মেকআপ কৰি আছে দেই, ধুনীয়াকে সুন্দৰকে। মহন্ত ভাইটিয়ে মাৰি আছে মেকআপ, বঢ়িয়া। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আমাৰ মন্ত্ৰীবোৰ ওলাবলৈ লৈছে, চাই থাকক ৰাইজ, দেখুৱাম ভিডিঅ'। এইফালে আমাৰ হিমাংশু ভাই আজি কি লৈছা? অগ্নি, বঢ়িয়া। বাকী এই ভাইটিয়ে কি লৈছে আজি? জম, বঢ়িয়া লাগিছে, সুন্দৰ, ঠিক আছে। বাকী এইফালে সকলোটি ওলাইছে দেই ৰাইজ, সকলো ওলাইছে, চাব সকলোৱে, মজা আছে, এনজয় কৰিব। ভাওনাৰ ভিডিঅ' দেখুৱাম। এইফালে সকলোৱে বচন আওৰাই আছে, আৰু ইন্দ্ৰ আছে এইফালে, দেখুৱাম ইন্দ্ৰ কোনে লৈছে, কি কথা, সকলোটি দেখুৱাম। চাই থাকিব দেই, বিচনাৰ তলত সোমাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকক। এইফালে আমাৰ বিষ্ণু ওলাইছে দেই, সুন্দৰকে, বঢ়িয়া লাগিছে, ধুনীয়া। শুভেচ্ছা জনাইছো দেই, আশীৰ্বাদ কৰিব, ধুনীয়া। এইফালে কালৰো কাল মহাকাল, বোলে হৰিণাই চেলেকে বাঘৰ গাল। এহেঁতৰ ফালে বাঘ ওলাই আকৌ দেই ৰাইজ,
ভাল বাঘৰ পৰা বাচি আছে ই দেই বঢ়িয়া ৰাখিছে আৰু ঠিক আছে এইফালে আজি লক্ষ্মী আমাৰ বিতুপন কাকতি সুন্দৰ লাগিছে দেই শুভেচ্ছা জনাইছোঁ বঢ়িয়া এইফালে আমাৰ ব্ৰহ্মদেৱ সুন্দৰকৈ ওলাইছে ধুনীয়াকৈ কাষৰ বঢ়িয়া শুভেচ্ছা জনাইছোঁ ভালকৈ কৰিবা ঠিক আছে আমাৰ এইফালে বৰমাই ড্ৰেছ পিন্ধাই আছে সকলোকে কেনেকুৱা ঠিকে আছে বিহু ঠিকে থাকে গ'ল ঠিক আছে এইফালে মনদ্বীপ আজি কি মায়া ন মায়া আৰু এইফালে সৰস্বতী বহি আছে ধুনীয়াকৈ দেই ঠিক আছে আমাৰ নাৰদ ভাইটি চাওঁ বঢ়িয়া নাৰদ ভাইটি নামটো কি সুন্দৰ শুভেচ্ছা জনাইছোঁ ভালকৈ কৰিবা ঠিক আছে বাকী আমাৰ এইফালে মেনেজাৰে ধুনীয়াকৈ চুৰিয়া পিন্ধাই দিছে দেই আমাৰ জানদাৰ আমাৰ মেনেজাৰ গাঁৱত এওঁ যিখন চুৰিয়া এদিন জানদা তোমাক মেনেজাৰে চুৰিয়া পিন্ধাইছে হয় কিন্তু এটা কাহিনী কম মই বৰ আচৰিত এটা কাহিনী নহয় ভুল নাখায় এওঁলোকৰ গাঁৱত এবাৰ এজন দৰাক এওঁ চুৰিয়া এখন পিন্ধাই দিলে গম পালানে জানদা এজন দৰাক এওঁ চুৰিয়া এখন পিন্ধাই দিলে আমাৰ মেনেজাৰে চাওঁ মেনেজাৰ চাওঁ মেনেজাৰ এজন দৰাজনে গম পালানে দৰাজনে 4 দিন চুৰিয়াখন খুলিব নোৱাৰিলে 4 দিন পৰিস্থিতি তুমি চাই লোৱা কি হয় মই আৰু নকওঁ দেই হা ক'লে এটা আমাৰ মেনেজাৰে যে চুৰিয়া পিন্ধাই দিছিলে এজন দৰাক 4 দিন দৰাজনে চুৰিয়া খুলিব নোৱাৰিলে পৰিস্থিতি সেইটো হৈছিলেগে কিন্তু এতিয়া জানদাক কৈ দিয়ক আপুনি বাকী সেইটো ৰিক্স ল'বলৈ বৰ ভয়ংকৰ এটা ৰিক্স ভালকে ল'বা দেই ঠিক আছে প্ৰিয় বস্তু পকৰি বহু দিনৰ মূৰত মেনেজাৰে লৈ আহিছে আমাৰ ব্লগৰ মাজলৈ এইটো মেনেজাৰে খুৱাইছে দেই মেনেজাৰে খুৱাইছে সেইটো ক'ব লাগিব মেনেজাৰে খুৱাইছে বাকী পকৰি থাকিলে মেনেজাৰৰ মুখত ধুনীয়া এটা হাঁহি থাকে আপোনালোকে জানে সকলোৱে লাগে বাকী আমাৰ ইন্দ্ৰ ভাৱত অভিনয় কৰিছে আশীৰ্বাদ কৰিব কাম সুন্দৰ বাকী মেনেজাৰকো শুভেচ্ছা জনাইছোঁ পকৰি বেছি নাখাবা খালি দেই তুমি ৰাস্তাত আহোঁতে আমাক কি ক'লে গম পোৱা নাই ধুনীয়াকৈ আহি আছোঁ আমি আহি থাকোঁতে কি হ'ল মেনেজাৰে ক'লে ঠাণ্ডা লাগিছে গ্লাছটো উঠাই দিছোঁ দেই হয়নে নহয় কোৱা উঠাই দিছোঁ তাৰ পাছত ৰিমি এটা গোন্ধ আহিছে মই বোলো এইটো কি বস্তু কি বস্তু মেনেজাৰ কি হৈছে বোলো তাৰপিছত মেনেজাৰে কৈছে অকণমান গ্লাছখন নমাই দিয়াচোন তেতিয়া ধৰিব পাৰিছোঁ আৰু মেনেজাৰ হ'ব একো নহয় যাওঁতে যাতে এইটো হ'ব নালাগে পৰিস্থিতি দেই মেনেজাৰ হয় নাই গাড়ীৰ ভিতৰত মই ত্ৰিজগতৰ মাতৃ লক্ষ্মী উদ্দেশ্য মহান আৰু কেইদিনমানৰ ভিতৰত এই পৃথিৱীৰ মহাপ্ৰলয়ৰ সূচনা পানী কেৱল পানী চাৰিওফালে পানী হলে আমি
কেনেকৈ পানীৰ মাতো জিৰাই থাকিম কেনেকৈ অসম্ভৱ অসম্ভৱ সকলোবোৰ সম্ভৱ মইতো বৰ দিছো বৰ দিছা তই মই জন জল স্থল আকাশ বদল এই সকলোকে মুক্তভাৱে বিচৰণ কৰিব পাৰি প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলে তোৰ মৃত্যু ঘটাব নোৱাৰে তোৰ সৰ্বশৰীৰ মই প্ৰথমই কৰি দিলো এইটো মাত্ৰ তই মোৰ আদেশ মতে কাম কৰি যাব লাগে আদেশ কৰা মন্ত্ৰী তেন্তে মন্ত্ৰী আৰু কেইদিনমানৰ ভিতৰত এই পৃথিৱী মহাপ্ৰলয়ৰ সূচনা হ'ব মহাপ্ৰলয় পানী আৰু পানীয়ে থাকিব বেদ বেদাংগ কৃষ্টি সভ্যতা এই সকলোবোৰ পানীৰ তলত আৰু এইবোৰ নষ্ট কৰাৰ আগতেই তই সেই সকলোবোৰ সংগ্ৰহ কৰিব যাগ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব আৰু মহাপ্ৰলয় শেষ হ'লে এই বেদ বেদাংগবোৰৰ পৰা তহঁতে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি বিস্তাৰ দেই মেকআপ চেকআপ কৰি ড্ৰেছ চেছ পিন্ধি আজি একদম বগা হোৱাইট কুকুৰ ভীষ্মময় গংগাৰে নন্দ তুমি সত্যবোধহে কি কি বাকী না বগা ড্ৰেছ পিন্ধিছো নাই একদম ভীষ্মময় এ মন্দিৰ দেই এই চাউণ্ডটো মজা পাইছে কেনেকুৱা দিছে হে আমাৰ মনদ্বীপ মায়া চাউণ্ডটো মজা পাইছে নাই মই একদম চাউণ্ডৰ ওচৰত বহি লৈছোগৈ দেই আমাৰ এয়া সৰস্বতী এই দুজন ব্ৰাহ্মণ ইয়াত কিয় অপেক্ষা কৰি আছে অকমান চিন্তা কৰি পাৰা যদি তুমি মোক অভিশাপ দিয়া ৰাণী আজি মই এই
মহাৰাজে কথাষাৰ বেকত কৰিবলৈ টান পাইছে। মহাৰাজ প্ৰতিজ্ঞাত আবদ্ধ। আমি জল দেৱতাৰ হুংকাৰৰ বাবে এই ৰাজ্যৰ ৰাজ মহিষীক জলত নিক্ষেপ কৰিবলৈ মহাৰাজৰ ওচৰত বিচাৰি আহিছিলো। মহাৰাজে আমাক দিম বুলি প্ৰতিজ্ঞাও কৰিলে, কিন্তু এই সময়ত এনেদৰে কন্দা-কটা কৰি থাকিলে ঘৰ পাৰ হৈ গ'লে সকলো ব্যৰ্থ হ'ব। হয় মহাৰাজ, আপুনি যদি প্ৰতিজ্ঞাত আবদ্ধ হৈ মোক বিকৰ্ষণ দিবলৈ ওলাইছে, মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি মোৰ মহাপাপনে লিপ্ত হ'বলৈ নিদিওঁ। মোৰ মানিবই লাগিব। মোক লৈ গ'লো তুমি যাব নোৱাৰা ৰাণী। তুমি মোক এনেদৰে নিষ্ঠুৰ ভাৱে এৰি যাব নোৱাৰা। আপোনাৰ বাবে অন্য ভিক্ষা পালকে মই উত্তপ্ত মনেৰে আপোনালোকৰ চৰণতে কৰিম নিক্ষেপ। নাই মহাৰাজ, আমাক অন্য ধৰণৰ নাই প্ৰয়োজন। আপুনি প্ৰতিজ্ঞাত আবদ্ধ, সেয়েহে দান দি আমাক বিদায় দিয়ক, নহ'লে আপুনি নৰকত পৰিব লাগিব। আপুনি প্ৰতিজ্ঞাবদ্ধ, গতিকে দি যাব। মহাৰাজ মোৰ ওপৰত কোনো সত্য নাই। আপোনালোকে লৈ গ'লক, দি যাব, লৈ গ'লক। মহাৰাজ মহাৰাজ, আপুনি নিজেই মহাৰাণীক জলত নিক্ষেপ কৰিব লাগিব, তেতিয়াহে দান কিন্তু সম্পূৰ্ণ হ'ব। হয় মহাৰাজ। মই কেনেদৰে এই নিষ্ঠুৰ কৰিব ৰাজ্যৰ মংগলৰ বাবে আপুনি এই কাম কৰিবই লাগিব। হয়তো নিষ্ঠুৰ নিয়তিৰ এয়াই পৰিণতি। বিদায় আনিছো মন্ত্ৰী পৰে। মই নথকা অৱস্থাতে এই ৰাজ্যৰ প্ৰজাজনক মই আপোনাৰ ওপৰতেই কটালো। ৰাণীৰ বিয়োগৰ পাছতে হয়তো মোৰো প্ৰাণ ভয় দেৱ বিকৰ্ষণে পালিব প্ৰজাকে। বিদায় বিদায় মন্ত্ৰী পৰে, বিদায়। বলা বলা রানী, বলা মহাৰাজ, বন্ধুসকল, ভাওনাৰ ভিডিঅ' ইয়াকে দিলোঁ। আপোনালোকক কেনেকুৱা লাগিলে নাজানো, চাই মেলি ক'ব। ভিডিঅ' কি পাইছোঁ দেখুৱাইছোঁ। বাকী ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু পুনৰ এটা নতুন ব্লগৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় জনাইছোঁ। হে ৰাইজ।